এই যিখন জিঅ' টেগিং কৰি ৰাখিছে এই সকলৰ কাৰণে কিন্তু আহিছে এটা ফাইনেল এটা লিষ্ট। যদি আপুনি চৰকাৰী ঘৰৰ বাবে নতুন জিঅ' টেগিং ঘৰৰ লিষ্ট নাম আপোনালোকৰ আছে নে নাই কেনেকৈ চেক কৰিব। বহুত মানুহৰ কিন্তু নাম ইয়াৰ লিষ্টৰ পৰা কিন্তু কৰ্তন হৈছে। তো আপোনালোকৰ নাম আছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। যদি আপোনালোকে এই যিখন জিঅ' টেগিং কৰি ৰাখিছে এই সকলৰ কাৰণে কিন্তু আহিছে এটা ফাইনেল এটা লিষ্ট। এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। তো ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ। কিন্তু এনেকৈ কিন্তু বহুত মানুহৰ নাম কিন্তু ইয়াতে এপ্ৰুভ হৈ আছে। তো আপোনালোকে এই যিখন লিষ্ট আপোনালোকে চাবলৈ পাৰিছে ইয়াতে ৰেফাৰেন্স নম্বৰ ইয়াতে সাবমিট ডেট কাৰ জৰিয়তে আপুনি সাবমিট কৰিছে সেই ব্যক্তিৰ নাম আছে আপোনালোকে ইয়াতে কিন্তু সম্পূৰ্ণ ডিটেইলছবোৰ আপোনালোকে ইয়াতে পাই যাব। তো যিসকল মানুহে এই লিষ্টখন এতিয়ালৈকে নাম চেক কৰিব পৰা নাই এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব। আপোনালোকে কিন্তু এই লিষ্টখন কিন্তু আপোনালোকে অনলাইনৰ মাধ্যমত চেক কৰিব নোৱাৰিব। তো আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো গাঁৱত যিজন মেম্বৰ আছে এই মেম্বৰৰ ওচৰত কিন্তু আপোনালোকে এই লিষ্টখন চাবলৈ পাৰিব। তো এই লিষ্টখনত আপোনালোকে নাম আছে নে নাই আপোনালোকে চেক কৰিব যে আপোনালোকৰ নাম এপ্ৰুভ হৈ আছে নে ৰিজেক্ট হৈ আছে। তো আপোনালোকে এই লিষ্টখন কিন্তু আপোনালোকে পঞ্চায়তত পাব বা আপোনাৰ গাঁৱত যিটো মেম্বাৰ আছে এই মেম্বাৰৰ হাততে আছে এই লিষ্টখন। আৰু আপোনালোকে যদি বিচাৰে আপোনালোকৰ যিটো ব্লক আছে এই ব্লকতো কিন্তু এই লিষ্টখন চাবলৈ পাৰিব। তো এই লিষ্টখনত যিসকল মানুহে মানে জিঅ' টেগিং কৰিছে এই সকল কিন্তু ফাইনেল লিষ্ট আহিছে এইটো। তো এই লিষ্টখন কিন্তু আপোনালোকে চেক কৰিব পাৰিব আৰু অনলাইনৰ মাধ্যমত কিন্তু আপোনালোকে এই লিষ্টখন চেক কৰিব নোৱাৰিব। তো এইটো হৈছে বাক্সা ডিষ্ট্ৰিক্টৰ হয়। তো আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টৰ হয় কমেণ্ট কৰি নিশ্চয় জনাব। তো মই যদি পাৰোঁ মই আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ লিষ্টটো দেখুৱাবলৈ সম্ভৱ হ'ম। আৰু বহুত মানুহে কিন্তু কমেণ্ট কৰি ক'ব যে এইটো ফেক হয়। ফেক নহয় একেবাৰে অৰিজিনেল হয়। আপোনালোকে নিজে চাব পাৰিব। আপোনালোকে নিজে চালিহে আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব। তো এই লিষ্টখন আপোনালোকে নিজে চাব নোৱাৰিব। আপোনালোকৰ যিটো গাঁৱত যিখন মেম্বৰ আছে এই মেম্বৰৰ লগত যোগাযোগ কৰিব বা আপোনালোকৰ পঞ্চায়তত যাই কিনে আপোনালোকে যোগাযোগ কৰক যে আপোনালোকৰ নাম আছে নে নাই এই ফাইনেল লিষ্টখনত। তো এয়াই আছিল আপোনাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকক দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো ঘৰ গৃহহীন লোক বা যাৰ কেঁচা ঘৰ আমি তেওঁলোকক ইতিমধ্যে আমি সংকল্প লৈছিলোঁ পকী ঘৰ দিয়াৰ ব্যৱস্থা আমি কৰা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে আগতে সদৰি কৰিছে। ময়ো আজি সদৰি কৰিছোঁ যে অসমত থকা প্ৰতিজন যাৰ কেঁচা ঘৰ থকা ব্যক্তিসকলে আগন্তুক দিনত পকী ঘৰ তেওঁলোকে পাব। জীৱিকা সখীসমূহে যিসমূহ ছাৰ্ভে কৰিছে সেই ছাৰ্ভে কৰাসমূহ আগন্তুক দিনত গাঁও সভাত তাত পাৰিত কৰিব লাগিব। কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে যি নাম আহিছে বহুত মানে সংগতি নথকা নাম আহিছে। আৰু সংগতি নথকা নাম এইকাৰণে মই কৈছোঁ যে 43 লাখ মানুহৰ নাম আহিছে। 43 লাখ মানুহৰ যদি নাম আহিছে 28 লাখ আগতে দিছোঁগৈ। গতিকে তেতিয়া 62 লাখ দেখোন ৰেচন কাৰ্ড মানে থকা মানুহ আছে। গতিকে তাৰমানে ৰেচন কাৰ্ড থকা মানুহৰ কাৰো ঘৰে নাই নেকি তেনেকুৱাটো কথা হ'ব নোৱাৰে। গতিকে সেইবোৰ আমি গাঁও সভাত পাৰিত কৰিব লাগিব। আৰু গাঁও সভাত পাৰিত কৰাৰ ক্ষেত্ৰত পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়তৰ সচিবে তাত স্বাক্ষৰ কৰিব লাগিব যাতে ঘৰত থকা মানুহে যাতে পুনৰ ঘৰ নাপায় তাৰ কাৰণে আমি বিহিত ব্যৱস্থা কৰিছোঁ। আৰু পৰ্যায়ক্ৰমে আমি আগন্তুক দিনত এইবাৰ নতুনকৈ 10 লাখ হয়তো ঘৰ আমি পোৱাৰ এটা সম্ভাৱনা এটা আছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব।